2024 লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ এটা সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দেশৰ বিৰোধী ঐক্য মৰ্চা। আজি বাংগালোৰত অনুষ্ঠিত বিশেষ বৈঠকত বিজেপিক পৰাস্ত কৰাৰ ৰুটমেপ প্ৰস্তুত কৰিলে বিৰোধী ঐক্য মৰ্চাই। ইয়াৰ অন্তৰ্গত বৈঠকত এটা বৃহৎ ৰাজনৈতিক ঘোষণা কৰা হ'ল। পূৰ্বৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স অথবা ইউপিএক নতুনকৈ নামাকৰণ কৰা হ'ল। আজিৰ বৈঠকত ইউপিএক নামাকৰণ কৰা হ'ল ইণ্ডিয়া বুলি। ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্স। গণতান্ত্ৰিক বিচাৰধাৰাৰে জনতাক আৱেগিকভাৱে স্পৰ্শ কৰিবলৈকে ঐক্য মৰ্চাক নতুনকৈ আখ্যা দিয়া হ'ল ইণ্ডিয়া বুলি। দেশৰ সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধৰ ৰক্ষাৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈকে বিৰোধী দলসমূহে গঠন কৰিলে এই ইণ্ডিয়া। আৰু আজিৰ বৈঠকত 12জনীয়া সমন্বয় সমিতি গঠনৰ লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইণ্ডিয়াক ঐক্য মঞ্চৰ সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিব এই 11জনীয়া সমন্বয় সমিতিয়ে। সমন্বয় সমিতিত থাকিব আগশাৰী বিৰোধী নেতৃবৰ্গ। 24 নিৰ্বাচনত কোনগৰাকী নেতা হ'ব ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তাক নিৰ্ধাৰণ কৰিব এই বিশেষ সমিতিখনে। সমিতিখনে গ্ৰহণ কৰিবলগীয়া এইটো হ'ব এটা প্ৰধান দায়িত্ব। তৃণমূল পঞ্চায়ত আসন বুজাবুজিৰ ক্ষেত্ৰত সমন্বয় সমিতিখনৰ থাকিব গুৰুত্বপূৰ্ণ আৰু প্ৰধান ভূমিকা। কোন কোন ৰাজ্যৰ কেন্দ্ৰৰে আসন বিভাজন কৰা হ'ব তাক নিৰ্ধাৰণ কৰিব এই বিশেষ সমিতিখনে। বিৰোধী ঐক্য মৰ্চাৰ আজিৰ বৈঠকত অংশগ্ৰহণ কৰিলে দেশৰ 26টাকৈ বিৰোধী শক্তিয়ে। পাটনাৰ যোৱা 23 জুনৰ বিৰোধী ঐক্য মৰ্চাৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰিছিল 17টাকৈ বিৰোধী দলে। বাংগালুৰুৰ বৈঠকত 9টা নতুন দলে অংশগ্ৰহণ কৰিলে আজিৰ বিশেষ দিনটোত। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, জেডিইউ, আৰজেডি, আম আদমি পাৰ্টি, সমাজবাদী পাৰ্টিকে ধৰি প্ৰতিটো আশাই দলে অংশগ্ৰহণ কৰিলে এই বিশেষ বৈঠকত। বৈঠকত অংশগ্ৰহণ কৰিলে সোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকা অৰ্জুন খাৰ্গে, মমতা বেনাৰ্জী, নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল। অংশগ্ৰহণ কৰিলে শৰদ পাৱাৰ, লালু প্ৰসাদ যাদৱ, উদ্ধৱ ঠাকৰে, উমৰ আব্দুল্লাহ, মেহবুবা মুফতিৰ দৰে দেশৰ জ্যেষ্ঠ নেতৃবৰ্গ। বৈঠক সম্পন্ন হোৱাৰ পাছত কেইবাগৰাকীও অগ্ৰণী বিৰোধী নেতাই ভাষণ প্ৰদান কৰিলে। কংগ্ৰেছৰ সভাপতি মল্লিকা অৰ্জুন খৰ্গে ভাষণ প্ৰদান কৰি প্ৰথমতে ঘোষণা কৰিলে দলটোৰ আকৰ্ষী নাম অৰ্থাৎ ইণ্ডিয়া গঠনৰ কথা। দেশৰ সংবিধান ৰক্ষা কৰিবলৈকে বিৰোধী দলসমূহে ইণ্ডিয়া গঠন কৰিছে বুলি উল্লেখ কৰিলে মল্লিকা অৰ্জুন খৰ্গে। তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বাংগালুৰুৰ মঞ্চৰ পৰাই প্ৰত্যাহ্বান জনালে ভাৰতীয় জনতা পাৰ্টিক। নৱগঠিত ইণ্ডিয়াক এনডিএ প্ৰত্যাহ্বান জনাব বুলি স্পষ্টকৈ ব্যক্ত কৰিলে মমতা বেনাৰ্জীয়ে। ভাৰতক ৰাজনৈতিক সামাজিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈকে এনডিএ গঠন কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিলে মমতা বেনাৰ্জীয়ে। আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালেও ভাষণ প্ৰদান কৰিলে বৈঠকৰ পিছত অনুষ্ঠিত হোৱা বিশেষ সংবাদমেলত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে অৰবিন্দ কেজৰিৱালে। দেশৰ সকলো ক্ষেত্ৰতে মোদীৰ শাসনত অৱলম্বন হোৱা বুলি মন্তব্য কৰিলে অৰবিন্দ কেজৰিৱালে। ৰাহুল গান্ধীয়েও চমু বক্তব্য প্ৰদান কৰিলে। বিজেপিৰ আদৰ্শৰ বিৰুদ্ধে যুদ্ধ দিবলৈ ইণ্ডিয়া গঠন কৰা হৈছে বুলিও মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। দেশৰ সম্পদসমূহ বিজেপিৰ শাসনত কেইগৰাকীমান পুঁজিপতি হাতত আবদ্ধ হৈ আছে বুলিও মন্তব্য প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে। ইণ্ডিয়াৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ'ব মহাৰাষ্ট্ৰত। এই বৈঠকখন অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বোম্বাইৰ বৈঠকতে ইণ্ডিয়া সমন্বয় সমিতিয়ে আৰম্ভ কৰিব আসন বুজাবুজিৰ প্ৰাৰম্ভিক আলোচনা। দেশৰ প্ৰতিটো সমষ্টিতে বিজেপি অথবা এনডিএ প্ৰাৰ্থীৰ বিৰুদ্ধে ইণ্ডিয়াৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লক্ষ্য বিৰোধী দলসমূহৰ। সেই প্ৰসংগতে পুংখানুপুংখে আলোচনা কৰিব ইণ্ডিয়াৰ সমন্বয়ৰক্ষী সমিতিখনে। আৰু বাংগালুৰুত আজি বিৰোধী বৈঠকত গঠন কৰা হ'ল ইণ্ডিয়া। বিৰোধী ঐক্য মৰ্চাৰ নামটো চমুৰূপ ইণ্ডিয়া। এই ইণ্ডিয়া নামাকৰণ কৰা হ'ল বিশেষ ৰাজনৈতিক কৌশলেৰে। সাধাৰণ ভাৰতবাসীক স্পৰ্শ কৰিব পৰাকৈ বিৰোধী ঐক্য মৰ্চাক আখ্যা দিয়া হ'ল ইণ্ডিয়া বুলি। দেশৰ কৃষক, শ্ৰমিক, যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব ইণ্ডিয়া নামাকৰণে। বিৰোধী ঐক্য মৰ্চাত যে ভাৰতীয় গণতান্ত্ৰিক চিন্তাধাৰা সম্পূৰ্ণৰূপে সন্নিৱিষ্ট হৈ আছে তাৰ প্ৰমাণস্বৰূপে ইণ্ডিয়াৰ নামাকৰণ। এই নামাকৰণৰ আঁৰত ব্যক্তিগৰাকীয়ে হৈছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। জনতাক আকৰ্ষণ কৰা ৰাজনীতিৰে ৰাহুল গান্ধীয়ে কৰিলে ইণ্ডিয়া নামাকৰণ। বৈঠকত ৰাহুলে ইণ্ডিয়া নামাকৰণৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে আগবঢ়াইছিল। ইণ্ডিয়া নামাকৰণে প্ৰতিটো বিৰোধী দলক আকৰ্ষিত কৰিলে। তেওঁলোকেও সৰ্বসন্মতিক্ৰমে প্ৰকাশ কৰিলে ইণ্ডিয়া নামাকৰণত। বিৰোধী দলসমূহৰ সন্মতি লৈ কংগ্ৰেছৰ সভাপতি মল্লিকা অৰ্জুন খৰ্গে অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ইণ্ডিয়া নামটো। ইণ্ডিয়া নামাকৰণত নিশ্চিতভাৱে প্ৰকাশ পাইছে ৰাহুল গান্ধীৰ ৰাজনৈতিক দূৰদৰ্শিতা। এনডিএ নামটোৰ বিপৰীতে ইণ্ডিয়া নামটো সাম্প্ৰতিক প্ৰেক্ষাপটত জনতাৰ বাবে আকৰ্ষণীয় হৈ পৰিব। ভাৰতৰ ৰাজনীতিত ৰাজনৈতিক দল অথবা ৰাজনৈতিক মৰ্চাৰ নামাকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিগত সময়সমূহত। আকৰ্ষণীয় আৰু অৰ্থবহ নামে দল অথবা মৰ্চাটোলৈ জনতাৰ সমৰ্থন বৃদ্ধি কৰাত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। ইণ্ডিয়া নামাকৰণে ৰাহুল গান্ধীৰ এতিয়া কৰিলে নামৰ নতুন ৰাজনীতি। এই নামৰ ৰাজনীতিৰ প্ৰত্যুত্তৰ বিজেপি অথবা এনডিএ কিদৰে দিয়ে সেয়া আগন্তুক দিনসমূহত লক্ষণীয় হ'ব। কিন্তু এটা কথা খাটাক, বিৰোধী ঐক্য মৰ্চা অথবা ইয়াৰ ইণ্ডিয়া নামাকৰণ বিজেপিৰ বাবে এতিয়া হৈ পৰিব মূৰৰ কামুৰি। বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়া গঠন হোৱাৰ পাছত
দেশৰ জনতাৰ মাজত আৰম্ভ হৈছে এটা বিশেষ চৰ্চা কোন হ'ব ইণ্ডিয়াৰ অধ্যক্ষ এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে সাধাৰণ জনগণৰ মাজত ইণ্ডিয়া গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে সোনিয়া গান্ধীয়ে মাজতে কিছু বছৰ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল কিন্তু কংগ্ৰেছ নেতৃগৰাকীয়ে বিগত 6 মাহৰ পৰা সক্ৰিয় হৈ পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় হৈ সফলতা অৰ্জন কৰিছে সোনিয়া গান্ধীৰ প্ৰয়াসত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে 26টাকৈ বিৰোধী শক্তি সোনিয়াৰ প্ৰয়াসত বিৰোধী ঐক্যমৰ্চাত নতুনকৈ সংযুক্ত হ'ল নতুন দল সোনিয়াৰ ৰাজনৈতিক কৌশল আৰু দূৰদৰ্শিতাৰ সুফল হিচাপে এতিয়া গঠন হৈছে ইণ্ডিয়া আৰু সেই সূত্ৰে সোনিয়া গান্ধীক ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে বিচাৰিছে কংগ্ৰেছ দলে পূৰ্বতে ইউপিৰ অধ্যক্ষ আছিল সোনিয়া গান্ধী ইউপিৰ অধ্যক্ষ সোনিয়া গান্ধী হৈ থকা অৱস্থাতে কেন্দ্ৰত ক্ষমতালৈ আহিছিল ইউপিএ অথবা কংগ্ৰেছ এবাৰ সোনিয়া গান্ধী ইণ্ডিয়াৰ অধ্যক্ষ হৈ বিৰোধী ঐক্যমৰ্চা পুনৰ ক্ষমতালৈ আনিব বুলি আশাবাদী কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গ তাৰ বাবে অন্য বিৰোধী দলসমূহৰ সন্মুখত সোনিয়া গান্ধীক ইণ্ডিয়াৰ অধ্যক্ষ পতাৰ প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছ দলে কংগ্ৰেছৰ এই প্ৰস্তাৱত অন্য দলসমূহ সমৰ্থন দিয়াৰ আছে পূৰ্ণ সম্ভাৱনা এতিয়া সকলো নিৰ্ভৰ কৰিছে সোনিয়া গান্ধীৰ ওপৰতে বিগত কিছু সময় ধৰি সোনিয়া গান্ধীৰ শাৰীৰিক সক্ষমতা কিছু হ্ৰাস পাইছে বয়স বাঢ়ি অহাৰ বাবে কংগ্ৰেছ নেতৃগৰাকী নিৰ্বাচনী প্ৰচাৰত এতিয়া সক্ৰিয় হোৱা নাই এনে দিশবোৰলৈ লক্ষ্য ৰাখি সোনিয়া গান্ধীয়ে নিজেই অগ্ৰাহ্য কৰিব পাৰে ইণ্ডিয়াৰ অধ্যক্ষ পদ ল'বলৈ তেনে প্ৰেক্ষাপটত জেডিউৰ মুৰব্বী নীতিশ কুমাৰ নাম আহিব পাৰে ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে ইণ্ডিয়া গঠনৰ প্ৰাৰম্ভিক পৰ্যায়ত নীতিশ কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইণ্ডিয়া গঠনৰ পূৰ্বে প্ৰাথমিক পৰ্যায়ত দেশজুৰি বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰিছিল নীতিশ কুমাৰে 23 জুনত পাটনাত বিৰোধী ঐক্য মৰ্চাৰ বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নীতিশ কুমাৰে গ্ৰহণ কৰিছিল উল্লেখযোগ্য ভূমিকা সোনিয়া গান্ধী অধ্যক্ষ নহ'লে সেই সূত্ৰে ইণ্ডিয়াৰ অধ্যক্ষ হ'ব পাৰে নীতিশ কুমাৰ ইণ্ডিয়াৰ আগন্তুক বোম্বাই বৈঠকত স্পষ্ট হ'ব কোন হ'ব ইণ্ডিয়াৰ অধ্যক্ষ বৰ্তমানৰ প্ৰেক্ষাপটত সোনিয়া গান্ধী অথবা নীতিশ কুমাৰে হ'ব ইণ্ডিয়া অধ্যক্ষৰ পৰৱৰ্তী তালিকা আহক চাওঁ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল বিৰোধী ঐক্য মৰ্চাৰ সমন্বিত নাম আৰু সেই নাম অনুসৰি ইণ্ডিয়াই এনডিএৰ বিৰুদ্ধে এবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নিৰ্বাচনী যুঁজখনত আৰু এই নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই কি ক'ব খুজিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আহক চাওঁ ৰাহুল গান্ধীৰ সংবাদপত্ৰৰ কিছু অংশ लड़ाई बीजेपी की विचारधारा उनकी सोच के खिलाफ है वो देश पर आक्रमण कर रहे हैं बेरोजगारी फैल रही है देश का पूरा धन चुने हुए लोगों के हाथ में जा रहा है और इसलिए जब हम डिस्कशन कर रहे थे हमने अपने आप से सवाल पूछा लड़ाई किसके बीच में है ये लड़ाई ऑपोजिशन और बीजेपी के बीच में लड़ाई नहीं है देश की आवाज को दबाया और कुचला जा रहा है ये देश की आवाज के लिए लड़ाई है और इसीलिए ये नाम चुना गया लड़ाई एनडीए और इंडिया के बीच में है नरेंद्र मोदी जी और इंडिया के बीच में है उनकी विचारधारा और इंडिया के बीच में है आप जानते हो আপোনালোকে দেখিবলৈ পালে আজি ইণ্ডিয়া নামাকৰণ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিশেষ মন্তব্য আহক চাওঁ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কি ক'ব খুজিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে From today, it's a real challenge. We already started. हमारा जो अलायंस मीन्स जो 26 पार्टी का मीटिंग हुआ इसमें तैयार हुआ पहले आप यूपीए के नाम सुना एनडीए तो अभी भी है लेकिन एग्जिस्टेंस नहीं है इसी के लिए आने वाला दिन देश में जो जिंदगी खतरा में है चाहे दलित हो चाहे माइनॉरिटी हो चाहे हिंदू हो चाहे मुस्लिम हो चाहे सिख हो चाहे ईसाई हो चाहे मणिपुर हो चाहे अरुणाचल हो चाहे उत्तर प्रदेश हो चाहे दिल्ली हो चाहे बंगाल हो चाहे बिहार हो चाहे महाराष्ट्र हो सरकार बेचना
सरकार खरीद करना एक ही काम है गवर्नमेंट का। इसके लिए हम लोगों ने आज सब मिलके एक रियल चैलेंज लिया है। डिटेल्स खड़गे जी ने आपको फुल फ्लेजेड नाम बताया, लेकिन इसका शॉर्ट फॉर्म में होता है इंडिया। लेट अस चैलेंज इंडिया। एनडीए, कैन यू चैलेंज इंडिया? भाजपा कैन यू चैलेंज? পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্দাক্ত ভাষণ। আহক চাওঁ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী আপৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱাল। আহক চাওঁ অৰবিন্দ কেজৰিৱালে কি ক'ব খুজিছে ইণ্ডিয়া সম্পৰ্কত। आज से 9 साल पहले इस देश के लोगों ने नरेंद्र मोदी जी को भारी बहुमत देके जिताया था। इन 9 साल के अंदर उनके पास मौका था, वो देश के लिए बहुत कुछ कर सकते थे, लेकिन इन 9 सालों में उन्होंने एक भी सेक्टर ऐसा नहीं है जिसमें हम कह सकें कि तरक्की हुई है। देश में हर आदमी दुखी है, युवा दुखी है, किसान दुखी है, मजदूर दुखी है, व्यापारी दुखी है, इंडस्ट्रियलिस्ट दुखी है, गृहिणी दुखी है। ऐसा कौन सा व्यक्ति है जो दुखी नहीं है? तो आज ये 26 पार्टियां हम सब लोग अपने लिए एकत्रित नहीं हुए। हम देश को एक तरफ बचाना है, जिस तरह से पूरे देश के अंदर नफरत फैलाई जा रही है उससे बचाना है, और दूसरी तरफ एक नए भारत का सपना लेके हम सब लोग इकट्ठे हुए हैं, जिसमें हर युवा को रोजगार मिलना चाहिए, हर गरीब बच्चे को अच्छी शिक्षा मिलनी चाहिए, हर बीमार आदमी को अच्छा इलाज मिलना चाहिए। ये सपना लेके हम सब लोग इकट्ठे हुए हैं, जहां पे ऐसा भारत होगा जहां सब सुख शांति होगी, प्यार मोहब्बत होगी और देश तरक्की करेगा, ना कि देश के संसाधन जो है कुछ लोगों के लिए, चंद लोगों के लिए लुटाए जाएंगे। সেয়া দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ বক্তব্য। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ক্ৰমাৎ উত্তপ্ত হৈছে দেশৰ ৰাজনৈতিক পৰিৱেশ। বাংগালুৰুৰ বিৰোধী দলসমূহৰ বৈঠকক লৈ সোচ্চাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিৰোধী ঐক্য সন্দৰ্ভত আক্ৰমণাত্মক দেখিবলৈ পোৱা গ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। আজি প্ৰধানমন্ত্ৰী মোদীয়ে বীৰ সাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। দিল্লীৰ পৰা ভাৰ্চুৱেলি অংশ লোৱা উদ্বোধনী অনুষ্ঠানত বিৰোধী তীব্ৰ ভাষাৰে সমালোচনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। বিৰোধী দলসমূহে বাংগালুৰুত ভ্ৰষ্টাচাৰৰ দোকান খোলা বুলিও মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই দোকানৰ দুটা বস্তু দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব, সেয়া হ'ল জাতিবাদৰ বিষ আৰু পৰ্বতসমৰ দুৰ্নীতি। বিৰোধী শক্তিক দেখিলে দেশবাসীৰ মনলৈ এটাই কথাই আহিব যে তেওঁলোক লাখ লাখ কোটি টকাৰ দুৰ্নীতিত জড়িত। দেশৰ জনতাই কৈছে যে বাংগালুৰুত বিৰোধীৰ বৈঠক কট্টৰ দুৰ্নীতিৰ বৈঠক। মানে বিৰোধী দলসমূহক বংশবাদী আখ্যা দি কটাক্ষ নৰেন্দ্ৰ মোদী। বাংগালুৰুৰ বৈঠকত অংশ লোৱা সকলো দলেই বংশবাদৰ পৃষ্ঠপোষক। মুখত তেওঁলোকে গণতন্ত্ৰৰ কথা ক'লেও তেওঁলোকৰ বাবে পৰিয়ালহে প্ৰথম কাৰ্য। এইদৰে বিৰোধী ঐক্য সন্দৰ্ভত আক্ৰমণাত্মক দেখিবলৈ পোৱা গ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহক চাওঁ নৰেন্দ্ৰ মোদীৰ সেই ভাষণৰ কিছু বিশেষ অংশ। भ्रष्टाचार की इस दुकान में झूठे हुए ये सभी परिवारवाद के कट्टर समर्थक हैं। भारत की बदहाली के जिम्मेदार कुछ लोग अपनी दुकान खोलकर बैठ गए हैं। दुकान पर 2 चीजों की गारंटी मिलती है। एक तो ये अपनी दुकान पर जातिवाद का जहर बेचते हैं, और दूसरा ये लोग असीमित भ्रष्टाचार करते हैं। आजकल ये लोग बेंगलुरु में जुटे हैं। इस बैठक की एक और खास बात है, अगर कोई करोड़ों के घोटाले में जमानत पर है तो उसे बहुत सम्मान की नजर से देखा जाता है। अगर पूरा का पूरा परिवार ही जमानत पर है तो उसकी और ज्यादा खातिरदारी होती है। अगर किसी दल का कोई वर्तमान मंत्री भ्रष्टाचार के मामले में जेल जाता है तो उसे एक्स्ट्रा नंबर देकर स्पेशल इनवाइटी बुलाकर बुलाया जाता है। अगर कोई किसी समाज का अपमान करता है, अदालत से सजा पाता है, तो उसकी बड़ी आवाभगत होती है। अगर कोई अदालत से
करोड़ों के घोटाले में दोषी पाया गया है तो इस बैठक में शामिल होने की उसकी क्वालिफिकेशन और बढ़ जाती है। ये जो जमात नरेंद्र मोदीर आज आक्रमणात्मक रूपत देखिবলৈ পোৱা গ'ল বিৰোধী ঐক্য মৰ্চাৰ বৈঠক চলি থকা সময়ছোৱাতে। 2024 পূৰ্বে এতিয়া দেশত নামক লৈ ৰাজনীতি বিৰোধী মিত্ৰজোঁটৰ নাম ইণ্ডিয়া হিচাপে ঘোষণা কৰাৰ পাছতে নামটোক লৈ বিজেপিয়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ইণ্ডিয়া নামক লৈ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ সভ্যতা সংস্কৃতিহে লালিত পালিত, আমাৰ পূৰ্বপুৰুষে ভাৰতৰ বাবেহে কাম কৰি আহিছে, তেওঁলোকৰ পথেৰেই আমি ভাৰতৰ হৈ কাম কৰি যাম। ইণ্ডিয়া নামটো ব্ৰিটিছেহে ব্যৱহাৰ কৰিছিল, বিজেপি ফৰ ভাৰত বুলিও উল্লেখ কৰিলে টুইটযোগে। আহক চাওঁ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কি ক'ব খুজিছে বেংগালুৰুত অনুষ্ঠিত হৈ থকা বিৰোধী ঐক্য মৰ্চাৰ বিশেষ বৈঠক সম্পৰ্কত। আহক চাওঁ তেখেতৰ বক্তব্য। তেওঁলোকে কি কৰিছে কি কৰা নাই মই চোৱাও নাই, মই অলপমান এতিয়া মই আজি দিনটো চৰকাৰী কামত ব্যস্ত আছোঁ, গতিকে পলিটিকেল কথা মই চোৱা নাই, গধূলি গৈ মই চাই ল'ম কি দিছে। টুডে আই ডোণ্ট ৱান্ট টু ৰিয়েক্ট বিকজ ফ্ৰম মৰ্নিং টু ইভিনিং আই এম ৱৰ্কিং গভৰ্ণমেণ্ট ৱৰ্ক, চ' আই হেভ নট ইভেন চিন টুইটাৰ, আই ইভেন ডু নট নো হু হেজ গান টু বেংগলোৰ। লেট মি চি আৰামছে ৰাতি, দেন আই উইল ৰিয়েক্ট টুমৰো। সেয়া মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আৰু সেই তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ পাছতে টুইটযোগে প্ৰকাশ কৰিলে বিৰোধী ঐক্য মৰ্চাৰ ইণ্ডিয়া নামৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ নিজস্ব বক্তব্য। আজি বিৰোধী মহামিত্ৰজোঁটৰ বিপৰীতে বিজেপিৰ নেতৃত্বত NDAৰ মহাসন্মিলন। মঙলবাৰৰ দিনটো দেশৰ ৰাজনীতিক ক্ষেত্ৰৰ বাবে হৈ পৰিল উল্লেখযোগ্য দিন। বাংগালুৰুত বিৰোধী বৈঠক অন্ত পৰাৰ পাছতেই নতুন দিল্লীৰ বৈঠকত বহিল NDAৰ মিত্ৰ দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত নতুন দিল্লীত ৰণনীতি প্ৰস্তুতত বহিল NDAৰ মিত্ৰ দল। বাংগালুৰুৰ 26টা বিৰোধী দল একত্ৰিত হৈ প্ৰদৰ্শন কৰিলে বিৰোধী শক্তি। তাৰ বিপৰীতে মঙলবাৰে নতুন দিল্লীত 28টা মিত্ৰ দলক একগোট কৰি বৈঠক অনুষ্ঠিত কৰিলে NDA। দিল্লীৰ অশোকা হোটেলত সম্প্ৰতি অব্যাহত থকা এই বৈঠকত NDAৰ পুৰণি সহযোগীৰ লগতে নতুনকৈ উপস্থিত আছে মহাৰাষ্ট্ৰৰ NCPৰ অজিত পাৱাৰ গোট আৰু শিৱসেনাৰ সিন্ধে গোট। দৰাচলতে বিগত কিছু বছৰত NDAৰ পৰা আঁতৰি আহিছিল বহুকেইটা পুৰণি সহযোগী দল, যাৰ ভিতৰত অন্যতম হৈছে নীতিশ কুমাৰৰ জনতা দল, ইউনাইটেড তথা মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ শিৱসেনা গোট। তেনেস্থলত নতুন সহযোগীৰ সন্ধানত নামিছে NDAৰ নেতৃবৰ্গ। মঙলবাৰৰ বৈঠকত শিৱসেনাৰ সিন্ধে গোট, NCPৰ অজিত পাৱাৰ গোট, উত্তৰ প্ৰদেশৰ OP ৰাজভৰৰ ৰাজনৈতিক দল, বিহাৰৰ জিতন নাম মাৰ্জিৰ হিন্দুস্তান আৱামী মৰ্চাকে ধৰি বহুকেইটা নতুন দলৰ অংশগ্ৰহণে স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে NDAৰ নেতৃবৰ্গ। আজিৰ এই বৈঠকতে 2024লৈ ৰণনীতি প্ৰস্তুত কৰিব NDA। মূলতঃ দুৰ্নীতিক এজেণ্ডা হিচাপে লৈ বিৰোধী ঐক্য মঞ্চই ইণ্ডিয়াৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব NDA। ঠিক সেইদৰে বিগত 9 বছৰে চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ সাফল্যৰ কাহিনী ৰাইজৰ মাজলৈ লৈ যাব NDAৰ নেতৃবৰ্গই। ইফালে NDAক লৈ হঠাৎ বিজেপিৰ তৎপৰতাক লৈ প্ৰশ্ন উঠিছে বিৰোধী দলসমূহে। হঠাৎ বিজেপিয়ে NDAক খবৰ ল'বলৈ সাৰ পোৱা বুলি মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গে। পূৰ্বে তেওঁলোকে তেওঁলোকৰ মিত্ৰজোঁটক লৈ অলপো চিন্তা কৰা নাছিল, তেওঁলোকে নিজৰ সৈতে কোনো আলোচনাত মিলিত হোৱাও নাছিল। কিন্তু হঠাৎ প্ৰতিজনকে নিজে ফোন কৰি বৈঠকলৈ আমন্ত্ৰণ জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যি কথাই প্ৰমাণ কৰিছে বিৰোধী ঐক্য মঞ্চক লৈ শংকাৰ সৃষ্টি হৈছে নৰেন্দ্ৰ মোদীৰ মনতো। এইদৰে NDAৰ বৈঠকক লৈ প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ বাক্যবান এৰিলে বিৰোধী শক্তিৰ নেতৃবৰ্গই। আহক চাওঁ এতিয়া নতুন দিল্লীৰ হোটেল অশোকাত NDAৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে আৰু সেই গুৰুত্বপূৰ্ণ বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰি আছে। আহক চাওঁ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে ৰাজধানী চহৰ দিল্লীৰ অশোকা হোটেললৈ। वो गठबंधन सरकार किसी तरह अपने 10 साल खींच पाई, लेकिन देश को क्या मिला? प्राइम मिनिस्टर के ऊपर भी एक आला कमान, पॉलिसी पैरालिसिस, निर्णय लेने में अक्षमता, भांति भांति के पावर सेंटर्स, अव्यवस्था और अविश्वास, खींचतान और करप्शन, लाखों करोड़ों के घोटाले। आपको याद होगा जब भी पिछली सरकार के कुशासन पर सवाल उठते थे तो गठबंधन की मजबूरियां गिनाई जाती थी। बहाना एक ही, गठबंधन के कारण क्रेडिट लेने के लिए तो हर कोई आगे आता था, लेकिन जैसे ही कुछ गड़बड़ होती थी तुरंत अपने सहयोगियों पर दोष मढ़ दिया जाता था। हम सौभाग्यशाली हैं कि NDA की स्थिति इससे बिल्कुल विपरीत है, अलग है।
हमारे लिए गठबंधन मजबूरी का नहीं बल्कि मजबूती का माध्यम है। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰযোগে ৰাজধানী চহৰ দিল্লীৰ পৰা দেখিবলৈ পালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ সহযোগী দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাষণ প্ৰদান কৰি স্বাভাৱিকতে আক্ৰমণাত্মক টুকুৰা দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য সম্পৰ্কটো।